এগৰাকী নাৰীৰ অপমান, এজন গুৰুৰ দ্বিধা আৰু 5জন ভাতৃৰ প্ৰতিজ্ঞা, এই তিনিটা ঘটনাই সলনি কৰি দিছিল ভাৰতৰ ইতিহাস। এইটো মাথো কাহিনী নহয়, এইটো মহাভাৰত। পঞ্চপাণ্ডৱৰ পৰিচয়। পাণ্ডু ৰজাৰ 5জন পুত্ৰ আছিল: যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। যুধিষ্ঠিৰ সত্য আৰু ধৰ্মৰ প্ৰতীক, ভীম শক্তি আৰু সাহস, অৰ্জুন শ্ৰেষ্ঠ ধনুধৰ, নকুল আৰু সহদেৱ জ্ঞান আৰু বিনয়ৰ প্ৰতিমূৰ্তি। এই 5জন একেলগে পৰিচিত হৈছিল পঞ্চপাণ্ডৱ নামে। পাণ্ডৱ আৰু কৌৰৱসকলৰ অস্ত্ৰবিদ্যাৰ গুৰু আছিল দ্ৰোণাচাৰ্য। তেওঁ কঠোৰ আছিল কিন্তু ন্যায়পৰায়ণ। তেওঁৰ সৰ্বশ্ৰেষ্ঠ শিষ্য আছিল অৰ্জুন। দ্ৰোণাচাৰ্যই কৈছিল অৰ্জুনক তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ধনুধৰ কৰিম। কিন্তু গুৰু হিচাপে তেওঁ এটা সদায় দ্বিধাত আছিল: পাণ্ডৱৰ ধৰ্ম নে কৌৰৱৰ ৰাজনীতি। পাঞ্চাল ৰজা দ্ৰুপদৰ যজ্ঞকুণ্ডৰ পৰা এগৰাকী কন্যা জন্ম হৈছিল। কন্যাজনীৰ নাম আছিল দ্ৰৌপদী। সেইবাবে তেওঁক কোৱা হৈছিল যজ্ঞসেনী। দ্ৰৌপদী আছিল সাহসী, তীক্ষ্ণবুদ্ধি আৰু আত্মসন্মানশীল নাৰী। তেওঁ মাথো নাৰী হ'বলৈ জন্ম হোৱা নাছিল, তেওঁ ইতিহাস সলনি কৰিবলৈ আহিছিল। স্বয়ংবৰ আৰু অদ্ভুত বিবাহ। দ্ৰৌপদীৰ স্বয়ংবৰ অনুষ্ঠিত হয়। এটা কঠিন লক্ষ্য, ঘূৰ্ণীয়মান চকুৰ ভেদ কৰিব লাগিছিল। অৰ্জুনে লক্ষ্য ভেদ কৰে, দ্ৰৌপদী হয় তেওঁৰ পত্নী। কিন্তু ঘৰত আহি কুন্তীয়ে ক'লে, যি আনিছা 5 ভাইৰ মাজত ভগাই লোৱা। মাতৃৰ আদেশ মানি দ্ৰৌপদী হৈ পৰে 5 পাণ্ডৱৰ পত্নী। এই বিবাহ আজিও বহু প্ৰশ্ন তোলে। পাশা খেল আৰু দ্ৰৌপদীৰ অপমান। কৌৰৱসকলে পাশা খেলত পাণ্ডৱসকলক ফান্দত পেলায়। যুধিষ্ঠিৰ হাৰি যায়, ৰাজ্য, ভাতৃ আৰু শেষত দ্ৰৌপদী। সভাত দ্ৰৌপদীক অপমান কৰা হয়। তেওঁ প্ৰশ্ন কৰে, যিজন নিজেই হাৰি গৈছে তেওঁ মোক কেনেকৈ হাৰিব? কোনোৱে উত্তৰ নিদিলে। এই নীৰৱতাই জন্ম দিলে কুৰুক্ষেত্ৰৰ ৰণ। গুৰু দ্ৰোণাচাৰ্যৰ দ্বন্দ্ব। যুদ্ধত দ্ৰোণাচাৰ্য কৌৰৱৰ পক্ষত থিয় হয়, নিজৰ প্ৰিয় শিষ্য অৰ্জুনৰ বিপৰীতে। গুৰুৰ হৃদয় এফালে ধৰ্ম, আনফালে কৰ্তব্য। এইটো আছিল মহাভাৰতৰ আটাইতকৈ বেদনাদায়ক অধ্যায়। এই কাহিনী আমাক শিকায়, গুৰুৰ স্থান সৰ্বোচ্চ, কিন্তু ন্যায়তকৈ ডাঙৰ নহয়। নাৰীৰ আত্মসন্মানেই সমাজৰ মৰ্যাদা। অধৰ্ম কেতিয়াও অস্থায়ী নহয়। দ্ৰৌপদী কেৱল এগৰাকী নাৰী নাছিল, তেওঁ আছিল ন্যায়ৰ পৰায়ণতা। যেতিয়া ন্যায় চুপ থাকে তেতিয়া যুদ্ধ কথা কয়। এয়াই আছিল পঞ্চপাণ্ডৱ, দ্ৰৌপদী আৰু দ্ৰোণাচাৰ্যৰ কাহিনী।